সকলোৱে ধুনীয়াকৈ আছিলোঁ মানে পাৰ হৈ পেলাই এটা নহ'লা ঘটনা এটা হৈ যায়। আমি চাৰিও মানে ৰাইডত আহিছোঁ দিয়া আছে জিত কি কবি একদম পুৰা পুৰা মুখা মুখা মাৰিব তুই মুখা কিয়া তো অসমীয়া ন হা দাদা এনাই গোটাই চিও সি জতা পিনি খৰি আহিছা খৰি কিন্তু ছিঙি গৈছে ইমান এটা গুড্ডে কিমান গুড্ডে তো ইমান ইমান ভাল চলি নহয় দে জান কলিজা কলেজীয়া টাউন ব্লগত স্বাগতম জনালো তো জাষ্ট অলপ আগতে উঠি গাও চাও ধুনীয়াকৈ ধুই মেলি তো এতিয়া ৰাইজক যাৱা কমপ্লিট ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ তো দি আছে ধুনীয়াকৈ হেলমেট তাৰপিছত ৰেংকত চশমা কালা চালা তাৰ কালা ঘড়ী এই ঘণ্টা তাৰপিছত দি পাৱাৰ বেংক তো আৰু তো এতিয়া বাজিছে ধুনীয়াকৈ 5টাই বাজে তো ৰাইডটো আজি আৰম্ভ কৰিম কক যাম কক নাযাম ধুনীয়াকৈ কৈ আছোঁ বেছি দিন আগৰ ভিতৰতো আজি আগবাঢ়ো ব'লক যিকিনাক ধুনীয়াকৈ ঘৰৰ পেৰে ওলাই পেলাই এতিয়া যাবাৰে ৰেডি হৈ গ'লোঁ আমাৰ দূৰৰ পেৰে আহি পেলাই আমাৰ বিখ্যাত দীপংকৰ দা কি কবি কি যৌ ৰাতিপুৱা চিকৰ ভৰালি আৰু ইমান দূৰ গিলি যে যাম মিয়াৰে কি খুৱাই খাদাচ্ছি যৌ মই আকৌ খোৱা নাই তাৰপিছত মিয়াৰে আৰু আমাৰ মায়ে আকে দে এই বেলেগৰ চলি ৰাইড কৰিব গেলি এই মিঠি হওক বা চিনি হওক খুৱাই খাদা আমাৰ সেইখিনিয়ে নাই গম পাইছা এই হৰলিক্স আৰু চাহ একাপ খুৱাইছি দে তো ধুনীয়াকৈ মটৰ লগতে লগ পাইছোঁ বলক তাতে বহুত ঘূৰি পেলাই তত পালোঁ ফাইনেলি ভৰলাম কলিয়া ধুনীয়াকৈ জালুকবাৰী পাৰ হৈ পেলাই এতিয়া ধুনীয়াকৈ যাই আছোঁ আৰু ধুনীয়াকৈ তো পিছত গৈ আছে চিৰাজ আৰু জিত তো ৰাৱানে পিছত গৈ আছে মই আগত চলি আছোঁ ধুনীয়াকৈ তো অলপ যাই থাকোঁ তো কলিয়া ধুনীয়াকৈ আহি পালোঁ বঢ়িয়াকৈ জৰাবাদ তো মানে আহি পালোঁ ধুনীয়াকৈ এতিয়া মানে মুক্ত আয়োজনবিলাক কৰি আছোঁ মানে তই নকৰা নেকি তই হয় নেকি কি কবি চোলা হা চশমা লাগিলে তো এনাই গোটেই কোনো চিয়ামতো চশমা যে লাগে আৰু ৰাইডটোত আহিছে মানে দিয়ে চিৰাজ কি কবি তই ভাল লাগছে হয় নেকি এ না ইমান স্পীড যাব নোৱাৰি না বহিছো 50তে যাই আছো তেল বাচাবই লাগিব ভাই 3টা তেল দিব নাপে পেলে বিক্ৰী সেই 3টাত ঘূৰি পেলে বাছতে এটা জৰাবাদৰ ৰাস্তাটো চাব পাৰে ওইদিকে ৰাৱণৰ দোকান ওইদিকে কিবা কাৰবা আনছি নাজানো দেচোন না ওইদিন ধুনীয়া শিৱ মন্দিৰ আছে হনুমান মন্দিৰ আছে গণেশ মন্দিৰ আছে চব আছে তো কলিয়া এতিয়া মানে যাই আছোঁ কক যাই আছোঁ ধুনীয়াকৈ অলপমান পিছত কৈ আছোঁ ধুনীয়াকৈ আমি চাৰিও মানে ৰাইডত আহিছোঁ দিয়া আছে জিত কি কবি একদম পুৰা পুৰা মুখা মুখা মাৰি বঢ়িয়া খাতি অসমীয়া হৈ আহিছে আমিও আনিছোঁ দিছোঁ মুখচাটো বেলেগ কথা চিৰাজে মুখচা আনা নাই তো তুই মুখচা কিয়া তো অসমীয়া ন হা অ' মিয়া তো কলি যাওঁ এতিয়া যাই দেখো আৰু বলক ধুনীয়াকৈ আহি জয় জুবিন দা তো আনতে ধুনীয়াকৈ শুনি যাম তো এতিয়া আমি ইয়াতে অলপ যাই আছোঁ এতিয়া ধুনীয়াকৈ তো কলিয়া ধুনীয়াকৈ পামে আৰু 75 কিলোমিটাৰ আছে মই মৃত্যুঞ্জয় মন্দিৰ যাই আছোঁ তো আৰু এটা বেলেগ ঠাইত যাম দেচোন তো ধুনীয়াকৈ এটা ভিডিঅ'তে নাপাম আৰু এটা পাৰ্ট 2 আহিব আৰু এতিয়া যাই আছোঁ মানে তো দিন চাহ খাব ৰখছোঁ মানে লাল চাহ তো 75 মিটাৰ গেলে পাই যাম আৰু কলিয়া অকল মই এটো মানে মৃত্যুঞ্জয় মন্দিৰ একবাৰেই গৈছোঁ এইবাৰে 2বাৰ হ'ব এটো মাহতে আহিছিলোঁ এটো মাহত মই 19 তাৰিখে আহিছিলোঁ আজি হ'ল 15 তাৰিখ হয় না এতিয়া চাহ খোৱা খাম এই চাপ্ৰিক নাছে এতিয়া গাইছ বুলি নকওঁ দে মোক কলিজা অকল বুলি কওঁ অঁ দে চিৰাজ কি কবি লাল চাহ আমাৰ লাল চাহ এই নদিছে আহ নদিছ তই ৰাৱণ কি কবি তই কিবা তই পুৰা জতা এটা এনাই গোটাই চিও সি জতা পিনি খৰি আহিছা খৰি কিন্তু ছিঙি গৈছে ইমানে মই দুখীয়া চাওঁ প্ৰফেশ্যন ন এ বেয়া হৈছে ৰ ইনকে মানুহ আৰু নুধবি লৈছোঁ ন
এনা কথা তই কি সেই নেকি চিঅ নেকি তই জোতা পিন্ধিছ মৰিগাঁও ৰঙা ৰঙা চাহ আহিগাল আজি বগা বগা গাখীৰৰ চাহ নহয় ৰঙা ৰঙা চাহ টপ হাফ বোলে এই কেনে কথা গুড্ডে সাৰ কিমান গুড্ডেটো ইমান ইমান ভাল চলি নহয় দে জানো দে হা কি হয় কৰি আছে তাৰপিছত লাল চাহ মাৰো আৰু খাই লৈ পেলাই যাই থাকো আৰু টপ হাফ বুলি কিবা টপ হাফ এখন বিস্কুট খানৰ টেষ্ট আছে কিন্তু সঁচাই টেষ্ট আছে দামী বিস্কুট গিলা খাত এইগিলা 10 টকা বিস্কুট খাই পেলাই আৰাম এটা টেষ্ট এটা পাই কিন্তু সঁচা কথাটো হয় নে নহয় মই সৎ পাং কিন্তু দেই বেলেগে নাজানো বেলেগতো কিন্তু মই সৎ পাং তো ধুনীয়াকৈ খাং আৰু তো ক'লি আৰু ধুনীয়াকৈ চাহ তাহ খাই পেলাই ধুনীয়াকৈ ওলাই দিলোঁ এতিয়া 65 কিলোমিটাৰ আছে তো এইখিনি যাই লওক আৰু তো ধুনীয়াকৈ তাতে লগ পাইছোঁ ধুনীয়াকৈ বলক ধুনীয়াকৈ আছিলোঁ মানে ৰহ পাৰ হৈ পেলাই এটা নহ'ব লগা ঘটনা এটা হৈ গ'ল মোৰ লগত মোৰ আৰু দীপংকৰ দাদাৰ লগত মানে ৰাৱণৰ লগত মানে কি তেল বুটত তেল ভৰাব সুমি মাৰ তাৰপিছত আগত মানে এইখিনি এটা ৰাস্তা মানে তেল দিব হয় এইখিনি এটা ৰাস্তাত মানে শিল আৰু বালা আছিল মই আগৰ বেগডাল মাত দিলোঁ না গেলোঁ অলপ চচৰি তই দুখ পাইছা এইগিলা চাল গেছি আৰু মৰিগিলা হাতত গেছি এখনতো গেছি আৰু আঁঠুতো গেছি ইৰো আঁঠুত গেছি অলপ গেছি যি কি নহওক হা হয় যিখিনি গাড়ীখন অলপ সেই হ'ল বেয়া লাগিলে কিন্তু এগিলা অলপ আগৰে হৈছিল অলপমান গেল আৰু উপায় নাই আৰু তো অলপ গেলি আৰু পাই যাম আৰু মৃত্যুঞ্জয় মন্দিৰ যি কি নহওক জোচ আছে জোচ থাকিব লাগিব হয় নহয় ৰ'ব মাতিলে আমি নিশ্চয় যাব লাগিব তেতিয়া বলক যাই থাকোঁ আৰু তো ক'লি আৰু ধুনীয়াকৈ আহি পালোঁ তো অলপমান গেলে পাই যাম তো মানে কি ঘৰে মুখ চুখ ধুই পেলাই ধুনীয়াকৈ তো চাৰ্টটো ভালে ল'লোঁ চাৰ্ট এটাই আনিছিলোঁ এই চিৰাজতটো পিন্ধিলোঁ ধুনীয়াকৈ দেখি আছে দোকান থাল এই দোকান ধুনীয়াকৈ দিব লাগিব তো কেনেকুৱা লাগিল মানে পৰি পেলাই ভাল লাগিল কি কবি আৰু সৰু সৰু আৰু এক্সিডেণ্ট এটা হৈ গ'ল আৰু যিকি নক আৰু তো কৰোঁ আৰু বলক চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ চাই লওক তো ধুনীয়া কৰি আছোঁ মানে ভিতৰতো এলাউটো নাই ভাই ভিতৰে মানে কেমেৰা নাই ভাই মই সেই মানে যাব আহিছিলোঁ ভিতৰেও ভাই ভিতৰে বোলে ফটো মাৰিব লাগে হৈয়ে গেল আৰু আৰম্ভ আৰু ফটো ধুনীয়াকৈ আহি পালোঁ চাব পাৰি নিশ্চয় বৈদ্য গৰম মানে ফাটি দিছে মানে জতা মাৰি আহিছি মই না জুই মোৰ মা কচম বেয়া পুচি না কৈ বহুখিনি মানে ধুনীয়া কৰা কৰছে মানে এতিয়া চাব পাৰে আহিছিলোঁ মানে এইগিলা মানে ফুল চুল ইমান এটা নাছিল তো আহিছিলোঁ মানে কাই আহিছিলোঁ মুনুহঁতৰ লগত আহিছিলোঁ যে মানে এতিয়া মানে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ এতিয়া বনাম বুলিছোঁ সৰু চাই আখুত মানে এটা ইউটিউবাৰ দি ধুনীয়া ধূপ আৰু চাকিখিনি জ্বলাই দিব লাগিব এতিয়া কম মানুহ হ'লে বোলে এতিয়া চাতি দিব লাগে সেইবাৰ আহোঁতে মানে মই সিহঁতক উত্তৰ দিছিলোঁ সিহঁতক উত্তৰ তাতে চাতি দিছিলোঁ তাৰপিছত ধুনীয়াকৈ থাকিখিনি দি লওঁ ধুনীয়া প্লেটখনো এটা আছে গংগাত জল চাব পাৰে নিশ্চয় 85 MRP এটা হ'লে কথা এইবিলাক ধুনীয়াকৈ ফুল চুলো আছে এটা লাইট এই ভাংকৈ ধুনীয়াকৈ দি চাকিখিনি দি পেলাই দি ভিতৰে দি লওঁ সেইখিনি তলক দি লওঁ তো ক'লে ধুনীয়াকৈ মানে ভিতৰৰ পৰা সেয়া চেয়া কৰি আহি পেলাই কি হালিছে তো তাতে কি মন্দিৰ চন্দিৰ আহিলে তাতে হয় নেকি পানীত পৰি যাব হয় দেই তাকে চাব পাৰি কি ধুনীয়া এটা পৰিৱেশ আৰু বতৰটো মানে বঢ়িয়া বতৰ কৈছে মানে বৰষুণো নাই ৰ'দো নাই তাৰপিছত ঠাণ্ডা বতৰ আৰু বগা বগা পাউৰা এই চা পাউৰা মন নিচিনা কিছুমানে কয় গলি জেগাত মানে গোটাই এৰিয়াটো মানে বোলে তিনিবাৰ ঘূৰিব লাগে এহঁতক যদি কোনোবাই জানে হয় নে নহয় কমেণ্টত কবিচোন ফটো থাকে অলপ সময় ল'লো চা কাঢ়ি লৈ গ'লে খাম নেকি খানো আমাৰ ঘৰত ধুনীয়াৰ মুখি আছে গম পাইছা না
চাই চাওঁ কি জেগা মোকো আপিয়ে মানুহ তই দীপংকৰ দা অলপ মানে আপি চেনে লাগে না এই অলপ কোনোবা আপি চাপি আছে উঠি পদ দিয়ে নবদ বহুত পদ বানাঙি নেকি বিয়া আছে তোৰ এই বহুত আছে মোৰ বহুত দিছে বোলে এ আছে দে দোকান থাল লৈ আছে কি কবি তই ভাল লাগছি আজি দোকান ঢাল পালে বিয়াখন পাতি যাবি এতে ধুনীয়াকে মাধৱ বাবা বাবাই দেন আশীৰ্বাদ দিছি আমাক আশীৰ্বাদ দিবই এটা ভাল লাগছি দে এইগিলা খাব পাৰি ঘৰক নিবি নেকি তোৰ ঘৰক নিবি নাগে দে এইগিলা খাৰ কাৰণে লৈছোঁ আৰু খাব লাগিলে কলিয়া এই দোকানত কিমান মানে নাই পইচা লোৱা বুলি ভাবা কমেণ্টত কবিচোন মইতো জানোৱেই দিছোঁ তেন কমেণ্টত একবাৰ কৈ থাকি কেতিয়াবা গিলে আহিলেও মানে এইখিনিত মানে ভালকৈ অলপ পাৰ হৈ ল'ব তই দেহাটা মন্দিৰ আছে এটা কৰি ল'ম বলক তলত দেখিন নিশ্চয় চাব পাৰে এতিয়া প্ৰসাদ চসাদ দি আছে এতিয়া প্ৰসাদ দি আছে আনছি আৰু এডালো ত্ৰিফুলডাল হয় না ত্ৰিফুল না কলিয়া মানে সেইবাৰ আহোঁতে মানে মই ভিতৰে সোমাই নাছিলোঁ মানে এই মানে ভিতৰে সোমাই আহা নাছিলোঁ আজি চাব পাৰে ধুনীয়া অসমীয়াতে লেখা আছে প্ৰাৰ্থনা এটা তো চাব পাৰে ধুনীয়া এৰিয়াটো তই ৰাৱণ অনুভৱ কেনেকুৱা তোৰ ভালেই দেখিন আমাৰ গণেশ বাবাক চাব পাৰে নিশ্চয় ধুনীয়া পৰিৱেশ এটা দেখিন চাব পাৰে এইগিলা হ'ল বাহিৰী মানুহ এইগিলা হ'ল বেঞ্চি এনেকৈ ধুনীয়াকৈ পঢ়িব পাৰে মই মানে এই পূজাৰী চুজাৰী এইগিলা গমপাই পঢ়ি নেকি নিশ্চয় মই সিমান এটা ভালকৈ গম নাপাওঁ তই দি চাব পাৰে ভগৱান আছে এতিয়া দুখন থালি পেৰে অলপ কিবা অলপ খাই লওঁ ভগৱানৰ প্ৰসাদ খাওঁ এটা অলপ ঘৰক গেলে নিব লাগিব না মায়ে নাগেলে তই আৰু চিষ্টাৰক গেলে নিবি দিছোঁ সেইটো জানো দে মই এইটো ফাটাবা দিছি ইয়াতে মই মোৰ মাথাত মই সৰু চাই দিলিছোঁ কিয় এনেকুৱা কথা আৰু বোলে মন নিচিনা দেহাটো বুলি কোৱা মন নিচিনা দেহাটো এনেকুৱা হয় দে বুজিয়ে পাইছে হয় না দে হ'ব দে খাং দে তো ধুনীয়াকৈ এতিয়া হৈ গ'ল মানে পূজা চূজা ধুনীয়াকৈ কৰা তো এতিয়া এটা জেগাত যাইছোঁ ক'ত যাইছোঁ নেক্সট ব্লগটোত ধুনীয়াকৈ গম পাব সমাপ্ত কৰিলোঁ তো অলপ হয়তো ভিডিঅ'টো কিবা ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পাৰিব তো নেক্সট লগ পাম আজি কাৰণে বাই বাই জয় হম জয় জুবিন হৰ হৰ মহাদেৱ জয় জুবিন জয় জুবিন দেখিলে কলিজা